তিনিগৰাকী শিক্ষাৰ্থী আপোনালোকৰ কাৰণে উদাহৰণ হ'ব পাৰে ৰূপচান ফুলচান আৰু লুকমান এই তিনিগৰাকী ষ্টুডেণ্ট মোৰ সৈতে আছে আৰু এওঁলোকৰ শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ প্ৰতি থকা ধাউতি বা মনোবল দেখিলে আপোনালোকে অভিভূত হৈ পৰিব আসলতে যে কি পৰিৱেশৰ পৰা এই ছাত্ৰসমূহ তিনিজন ছাত্ৰ আসলতে শৈক্ষিক ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িছে মই পৰিচয় কৰাই দিম তাৰ পূৰ্বে মই আপোনালোকক জনাই থওঁ যে ইয়াৰে এজন ছাত্ৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে এজন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু এজন এইবেলি মেট্ৰিক পৰীক্ষা দিব তিনিগৰাকী ছাত্ৰ তাৰ পূৰ্বে তিনিগৰাকী ছাত্ৰ দেখিবলৈ পাইছে নিশ্চিতভাৱে পৰিচয় দিম তাৰ পূৰ্বে মই এই ছাত্ৰ তিনিগৰাকীৰ বাসগৃহ মই দেখুৱাই ল'ব খুজিছোঁ এয়া হৈছে পৰিৱেশ ইয়াত না থকাৰ ব্যৱস্থা আছে না ভালদৰে খোৱাৰ ব্যৱস্থা আছে এই পৰিৱেশৰ পৰা তিনিগৰাকী ছাত্ৰই কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে উচ্চ শিক্ষাৰ যি মনোবল বা আকাংক্ষা সেয়া মনত তেওঁলোকে পোহপাল দিছে আৰু তাৰ ফলস্বৰূপে মেট্ৰিকত একজন ষ্টুডেণ্টে দুটা তিনিটাকৈ ছাবজেক্টত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হৈছে আৰু বিভিন্ন কলেজত তেওঁলোকে পঢ়ি আছে মই প্ৰথমতে ডাঙৰ ইয়াৰ কাষলৈ আহিব খুজিছোঁ কি নাম আছিল তোমাৰ মোহাম্মদ ৰূপচান আলী ন এয়া হৈছে ৰূপচান আৰু এই পৰিয়ালৰ ডাঙৰ ল'ৰা ৰূপচান তুমি ক'ত অধ্যয়ন কৰি আছা আৰু কোন ইয়াৰত বিজনি কলেজত ইকনমিক্স ডিপাৰ্টমেণ্ট ফাইনেল ইয়াৰ 6th সেমিষ্টাৰ 6th সেমিষ্টাৰত ইকনমিক্স মেজৰলৈ পঢ়ি আছে বিজনি মহাবিদ্যালয়ত তুমি মেট্ৰিক ক'ৰ পৰা পাছ কৰিছিলা মেট্ৰিক জনতা হাইস্কুলৰ পৰা জনতা হাইস্কুল ন আচ্ছা আৰু এজন আছে এইটো তোমাৰ সৰু ভাইটি মই ইয়াৰ কাষলৈ আহিব খুজিছোঁ তুমি ইফালে আহা কি নাম তোমাৰ মোৰ নাম ফুলচান আলী তুমি মেট্ৰিক ক'ৰ পৰা পাছ কৰিলা মই জনতা হাইস্কুলৰ পৰা মেট্ৰিকটো পাছ কৰিছোঁ পাৰ্চেণ্টেজ কিমান আছিল 77 পইণ্ট সামথিং 77 পইণ্ট সামথিং এই পৰিয়ালৰ পৰা চিন্তা কৰক এই পৰিৱেশৰ পৰা মই ঘৰৰ পঢ়াৰ পৰিৱেশো মই দেখুৱাম এতিয়া তুমি ক'ত অধ্যয়ন কৰি আছা মই চিৰাং পলিটেকনিকত অধ্যয়ন কৰি আছোঁ কোন ইয়াৰত এইবাৰ ফাৰ্ষ্ট ইয়াৰত অধ্যয়ন কৰি আছোঁ এক্সামটো শেষ হৈছে প্ৰায় এইবাৰ ছেকেণ্ড ছেমিষ্টাৰত যাম ফুলচান তোমাৰ নাম মোৰ নাম ফুলচান আলী আচ্ছা আৰু এগৰাকী আছে এওঁ মেট্ৰিক দিব কি নাম তোমাৰ আছিল ভাইটি লুকমান আলী তুমি মেট্ৰিক পৰীক্ষা দিবা এইবাৰ হয়নে ক'ত পঢ়ি আছা কেনেকৈ এইটো ঘৰতে হয় দেউতাই কি কৰে খেতি কৰে তোমালোকেও কৰা হয়নে ঠিক আছে শুভেচ্ছা থাকিল তোমালৈ তুমি ভালদৰে পৰীক্ষা দিয়া এখেত হৈছে দেউতা এই তিনিগৰাকী যোগ্য সন্তান বুলি ক'ব লাগিব সুযোগ্য সন্তানৰ পিতৃ হৈছে এগৰাকী কি নাম আপোনাৰ আছিল মোহাম্মদ হাছিম আলী আপুনি এই যে তিনিটা ল'ৰা ছোৱালীক যে পঢ়ুৱাই আছে কোনোবাই মহাবিদ্যালয়ত পঢ়ি আছে কোনোবাই পলিটেকনিক কলেজত ইঞ্জিনিয়াৰিং পঢ়ি আছে এজনে মেট্ৰিক দিব গতিকে আচলতে আপুনি কেনেধৰণে মেনেজ কৰি আছে কি ইনকাম কৰে আপুনি মই হাজিৰাও কৰোঁ ঠিকাও কৰোঁ বা খেতি কৰোঁ আৰু কি ডাল চব্জি কৰোঁ এনেকৈ কৰি আৰু কি বহি আছোঁ আৰু কি নিজৰ মাটি খেতি যে নিজৰ মাটি নাই ঠিকা বা বন্ধক এনেকৈ কৰি আধি পৰিয়াল কিমানজন আছে পৰিয়াল 3টা ল'ৰা 2টা ছোৱালী আৰু ঘৰে ঘৰে 2জন 7জন মানুহ এইগৰাকী হৈছে পিতৃ আৰু মই এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল কাৰণটো হৈছে আচলতে এই তিনিগৰাকী ছাত্ৰ উদাহৰণ হ'ব পাৰে বহুত মাতৃৰ বা পিতৃৰ সন্তান আছে এনেকুৱা অজস্ৰ ধন সম্পত্তি আছে গাড়ী বাৰী আছে কিন্তু ল'ৰা ছোৱালী পঢ়া শুনা নকৰে সেইসকলক মই উদ্দেশ্য কৰি ক'ব খুজিছোঁ যে এই তিনিজন যুৱকক আপোনালোকে প্ৰত্যক্ষ কৰক এই তিনিজনে এই পৰিৱেশৰ পৰা আচলতে উচ্চ শিক্ষাৰ যি আকাংক্ষা সেয়া তেওঁলোকে মনত পোহপাল দিছে আৰু কাৰ্যত পৰিণত কৰি আছে আৰু বিজনি জিলা সমিতি আচলতে বিজনি জিলা সমিতি আমচুৰ সভাপতি সাধাৰণ সম্পাদকে আৰম্ভ কৰি কেইবাটা আঞ্চলিকৰ সদস্যসকল ইয়াত উপস্থিত হৈছে তেওঁলোকে কিছু সহায় সহযোগিতা যদি কৰা যায় আচলতে বিজনি জিলা সমিতিৰ সভাপতিগৰাকী মই দেখিবলৈ পাইছিলোঁ আছে আচলতে ছাত্ৰ সংগঠন হিচাপে আপোনালোকে ইয়ালৈ আহিছে এই খবৰ পাই মই যিমান দূৰ জানো আৰু মই নিজেও বিজনি জিলা সমিতিৰ সাধাৰণ সম্পাদক আমচুৰ ভিডিঅ' প্ৰস্তুত কৰি আছোঁ মানে এইটো মোৰ নিচা এতিয়া কথাটো হৈছে পৰিৱেশ আপুনি দেখা পালে কি ক'ব আচলতে চাওক আমি বিজনি জিলা সমিতি আমচুৰ অন্তৰ্গত কুকলং আঞ্চলিক সমিতিৰ অধীনস্থ আমাৰ উত্তৰ বল্লমকুৰিৰ এখন পৰিয়াল যিখন পৰিয়ালৰ কথা কুকলং আঞ্চলিকৰ সভাপতি ইতিমধ্যে আমাক জনাইছিল জনোৱাৰ পিছত আমি তৎক্ষণাত খবৰটো পাই আজি এই বাসগৃহত উপস্থিত হৈছোঁ আৰু এই বাসগৃহত উপস্থিত হৈ মানে এনেকুৱা ধৰণৰ মৰ্মাহত হৈছোঁ আৰু আনন্দ উপভোগ কৰিছোঁ মানে মৰ্মাহত এইকাৰণে হৈছোঁ একেবাৰে দুখীয়া পৰিয়াল
আৰু আনন্দ উপভোগ কৰিছে এইকাৰণে এই দুখীয়া পৰিয়ালৰ পৰা 3গৰাকীকৈ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ যিটো এটা প্ৰয়াস দেউতাকৰ, এই প্ৰয়াসক বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি বিচাৰিছোঁ এইটোৱেই যে ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমাৰ প্ৰত্যেকটো ঘৰত যেতিয়া শিক্ষাৰ পোহৰ নাযাব তেতিয়া আমাৰ জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি যিখিনি কষ্ট কৰি আছোঁ কষ্ট বিফলে যাব। গতিকে এনেকুৱা ধৰণৰ পৰিয়ালৰ মানে শিক্ষাৰে শিক্ষিত কৰা যিটো এটা প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ। আৰু এই দুখীয়া পৰিয়ালৰ এজন ল'ৰা ইতিমধ্যে আমাৰ গাৰোগাঁও পলিটেকনিকেল ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছে আৰু এখেতৰ আগন্তুক 18 তাৰিখত এডমিশ্যন আছে। আৰু এডমিশ্যনৰ কাৰণে এখেতৰ যিখিনি ধনৰ প্ৰয়োজন সেই ধনখিনিও এতিয়ালৈকে যোগাৰ কৰিব পৰা নাই বুলি আমি গম পাইছোঁ। আৰু গম পাই আমি ইতিমধ্যে আমি ঘৰত উপস্থিত হৈছোঁ আৰু এখেতৰ এডমিশ্যনৰ বাবদ যিখিনি ধনৰ প্ৰয়োজন সেইখিনি আমি বিজনী জিলা সমিতি আমচু আৰু কুকলং আঞ্চলিক আমচুৰ ফালৰ পৰা আমি ইতিমধ্যে আমি প্ৰদান কৰিছোঁ। আৰু এখেতক আশ্বাস প্ৰদান কৰিছোঁ এই 3জন সন্তানক পঢ়াৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সহায় সহযোগিতাৰ যদি প্ৰয়োজন হয় আমি বিজনী জিলা সমিতি আমচু আৰু কুকলং আঞ্চলিক সমিতি আমচু আছে, আমাৰ ওচৰত গ'লে আমি যিকোনো সহায় সহযোগিতা কৰাৰ কাৰণে বাধ্যপৰিকৰ। আৰু এখেতৰ পঢ়াৰ ক্ষেত্ৰত যাতে দৰিদ্ৰতাই যাতে পঢ়াৰ হেঙাৰ হ'ব নোৱাৰে সেইটোৰ কাৰণে আমি লক্ষ্য ৰাখিম। আৰু এখেতক আমি যিকোনো ধৰণৰ সহায় সহযোগিতা লাগিলে আমি কৰাৰ কাৰণে সেইখিনি বাধ্য আমি কৰিম। ধন্যবাদ জনাইছোঁ সন্মানীয় সভাপতি জাহিদ আলী ডাঙৰীয়াক। আচলতে বিজনী জিলা সমিতি আমচিয়ে শৈক্ষিক ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। সাধাৰণ সম্পাদক হিচাপে মই কথাটো কৈছোঁ, মই ঘৰৰ পৰিৱেশ দেখুৱাই ল'ব খুজিছোঁ, পঢ়াৰ পৰিৱেশ। আচলতে চাওক, মই আচলতে এইকাৰণে এই বস্তুখিনি দেখুৱাইছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যে আচলতে যাতে উঠি অহা প্ৰজন্মই যিসকলে পঢ়িব নোখোজে, বিভিন্ন সা সুবিধা থকাৰ পিছতো এই টেবুলত তেওঁলোকে পঢ়া শুনা কৰে। এইটো টেবুল চাওক, ইয়াত পঢ়া শুনা কৰে 3গৰাকী ভাতৃয়ে। গতিকে আপোনালোকে পঢ়ক, পঢ়াৰ মানসিকতা থাকিলে য'ৰ পৰা ইচ্ছা তাৰ পৰা আপোনালোকে পঢ়িব পাৰিব। মই ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্য এইটোৱে যে যাতে যিসকল ছাত্ৰ আছে তেওঁলোকে প্ৰেৰণা পায় এই 3গৰাকী ছাত্ৰৰ পৰা, যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে যে শৈক্ষিক পৰিৱেশ আমি যদি নাপাওঁ তাৰপিছতে কিন্তু পঢ়া শুনা কৰা যায়, মনোবল যদি ঠিক থাকে। এইটো হৈছে পৰিৱেশ, থকাৰ পৰিৱেশ। আৰু বাহিৰৰ পৰা মই অকণমান দেখুৱাই ল'ব খুজিছোঁ ঘৰৰ পৰিৱেশ। আৰু মই আহ্বান জনাম বিজনী জিলা সমিতিৰ ফালৰ পৰা যিসমূহ প্ৰতিনিধি আছে তেওঁলোকক মই কৰজোৰা আহ্বান জনাব খুজিছোঁ, এওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এতিয়ালৈকে পোৱা নাই। আপোনালোকে যদি পাৰে ঘৰ দিবলৈ চেষ্টা কৰক, বা যিকোনো সুবিধা যদি থাকে চৰকাৰীভাৱে কৰি দিবলৈ চেষ্টা কৰক। তাৰ সমান্তৰালভাৱে আমাৰ আমচুৰ কেন্দ্ৰীয় নেতৃত্বক এই ভিডিঅ'ৰ জৰিয়তে মই অনুৰোধ জনাব খুজিছোঁ, জিলা সমিতি হিচাপে আমি যিখিনি পাৰোঁ কৰিম। যদি আপোনালোকেও পাৰে এই পৰিয়ালটোৰ কাষত থিয় দিয়ক। এইখিনি অনুৰোধ জনাই আজিৰ এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।